দেওবাৰে বালিজান নামঘৰত মায়ামৰা সাংস্কৃতিক সমাজৰ এখন সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে মদন মৰাণে। সভাত মাতৃৰ পঞ্জীয়ন কৰা 7টা নামঘৰ ক্ৰমে বালিজান গাঁৱৰ নামঘৰ, মামৰণি বৰ নামঘৰ, অসমীয়া কাঠ গাঁও নামঘৰ, তামুলীগাঁও নামঘৰ, বোকাপথাৰ গাঁও নামঘৰ, বেতনী নামঘৰ, লক্ষীপথাৰ গাঁও নামঘৰ পঞ্জীয়ন পত্ৰ সমিতিৰ হাতত প্ৰদান কৰা হয়। সভাত উপস্থিত থাকে মায়ামৰা সাংস্কৃতিক সমাজ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সন্দীপ বৰা, মায়ামৰা সাংস্কৃতিক সমাজ তিনিচুকীয়া জিলাৰ উপদেষ্টা জয়ন্ত বৰা প্ৰমুখ্য কৰি বহু বিশিষ্টজন গণ্যমান্য ব্যক্তি। নিকাম বিয়া পৰ্ব এনেকৈ ধৰি চলি থাকে। সেই গতিকে আজি সভাখনত দীঘলীয়াকৈ আমাৰ জয়ন্ত বৰুৱাদেৱৰ লগত বা আজি মামনি আঞ্চলিকৰ আমাৰ স্বনামধন্য সভাপতি সম্পাদকৰ যোগাযোগ কৰি আজিৰ দিনটো আজি বহুত আগতীয়াকৈ লোৱা হৈছিল। কিন্তু এই সভাখনত আজি সঁচাই অকণমান দুখ লগাজনকো কথা আৰু মনত আনন্দ লগাৰ কথা আছে। যিহেতু এই সভাখনত এই 7জনা নামঘৰৰ 7গৰাকীকৈ মেম্বাৰ থাকিব লাগে গভৰ্ণমেণ্ট ৰুল নীতি নিয়ম। আমি বৰ সকাহ পাইছোঁ। বহুদিনতেই আমি এই লাখুটিডাল পাব লাগিছিল, এই লাখুটিডালৰ সহায় ল'ব লাগিছিল। আমি নাপালোঁ, কিন্তু এতিয়া বৰ্তমান পাইছোঁ। তেনে একজন ব্যক্তি আজি ওচৰতে পাই মই তেখেতক ধন্যবাদ জনোৱাৰ লগতে শলাগ যাচিছোঁ। আৰু অনাগত দিনবিলাকত তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি আমাৰ এই মামৰণি অঞ্চলত প্ৰায় 7জনা নামঘৰ অসম চৰকাৰৰ পঞ্জীয়ন বিভাগত পঞ্জীয়ন কৰা সদস্য আমাৰ সাংস্কৃতিক সমাজ তিনিচুকীয়া জিলা সমিতিৰ ফালৰ পৰা তেওঁলোকক কৰি দিয়া হ'ল। আৰু কৰি মেলি আজি এই পঞ্জীয়ন পত্ৰবিলাক তেওঁলোকক দিয়া হৈছে। এই পঞ্জীয়ন পত্ৰবিলাক অসম মিছন বসুন্ধৰাৰ অধীনত যি আমাৰ তিনিচুকীয়া চাৰ্কুল চক্ৰ বিষয়া আৰু ডুমডুমা ৰাজহ চক্ৰ বিষয়াই যি বিচাৰিছে, সেই ৰাজহ চক্ৰ বিষয়াত এই পঞ্জীয়ন পত্ৰখন দি আমাৰ এই 7জনা নামঘৰে তেওঁলোকৰ মাটিৰ প্ৰমাণপত্ৰ ল'ব। আৰু লগতে এই অসম চৰকাৰৰ পঞ্জীয়ন পত্ৰখন আমাৰ সুদূৰ প্ৰসাৰী আমাৰ নামঘৰকেইজনা গভ অফ আছামত মানে তেওঁলোকে ৰেজিষ্টাৰ কৰিলে। আৰু তেওঁলোকৰ এই পঞ্জীয়ন কৰি তেওঁলোকে যি অসম চৰকাৰৰ যি নিয়ম নীতিৰ মাজত তেওঁলোকে এটা আঁচনিবিলাক তেওঁলোকে প্ৰস্তুতকৰণ হিচাপে পাব। আৰু যি অসম চৰকাৰে তেওঁলোকৰ আমাৰ এই নামঘৰকেইজনা আজি বহুদিনৰ পৰা পৰি থকা আজি অসম চৰকাৰে নজনা বা আজি কোনো বিভাগীয় কৰ্তৃপক্ষ নজনা এটা অসম চৰকাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰি আজি আমাৰ এই নামঘৰ কমিটিবিলাকে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু তেওঁলোকৰ 300 ডকুমেণ্ট আৰু ফটো দি তেওঁলোকে আজি পঞ্জীয়ন পত্ৰ পাবলৈ সক্ষম হ'ল। আৰু অসম চৰকাৰৰ যি পঞ্জীয়ন বিভাগে তেওঁলোকক সুন্দৰভাৱে ন্যায়ী কৰি তেওঁলোকে চালি জাৰি চাই আজি তেওঁলোকে আমাক গেজেটত সুমিয়াই পেলালে। আৰু গেজেটত সোমাই দিয়াৰ লগে লগে আজি নামঘৰকেইজনে গান পাব বুলি সদৌ আমাৰ সাংস্কৃতিক সমাজৰ মই তিনিচুকীয়া জিলা সাধাৰণ সম্পাদক হিচাপে আজি মনত গৌৰৱান্বিত কৰিছোঁ। আৰু ভকতসকলো গৌৰৱান্বিত হৈছে যে আমাৰ নামঘৰবিলাক আজি অসম চৰকাৰে গভ অফ আছাম ৰেজিষ্টাৰ মানে গেজেটত সুমিয়াই পেলালে। সকলোখিনি আজি ৰাইজে পুংখানুপুংখে গম পালে। আৰু আজিৰ পৰা এই নামঘৰবিলাক আমাৰ অসম চৰকাৰৰ পঞ্জীয়ন বিভাগত পঞ্জীয়ন হ'ল। এইটো কাৰণে আজি আমাৰ ভকত বৈষ্ণৱ আমাৰ মায়ামৰা সমাজৰ ভকত বৈষ্ণৱ বহুত আনন্দিত। আৰু লগতেই সদুৰপৰাসী আমাৰ সদৌ আমাৰ সাংস্কৃতিক সমাজে আমাৰ মায়ামৰা ধৰ্মৰ হকে আমাৰ নামঘৰবিলাকৰ যি আমাৰ গুৰুসকলে আদি গুৰুসকলে দেখাই গ'লে এই নামঘৰবিলাক যাতে সুচাৰুৰূপে আগবঢ়াই নিবলৈ সদৌ মায়ামৰা সাংস্কৃতিক সমাজে আমি যতবৰ মানে চেষ্টা কৰিছোঁ। আৰু প্ৰতিটো নামঘৰতে আমাৰ সদৌ মায়ামৰা সাংস্কৃতিক সমাজৰ এখন শাখা সমিতি আছে, সৰজী সমাজ আছে, লগতে আমাৰ আঞ্চলিকৰ ভিত্তিত আছে। এনেকৈ আমাৰ এইবিলাক গঠন কৰা হৈছে। আৰু গঠন কৰি আমি গোটেইটো ধৰ্মীয় দিশটোত আমাৰ গুৰুসকলৰ যি মহান অৱদান ধৰ্মীয় এই গুৰু দিশবিলাক আগুৱাই নিবলৈ অপ্ৰাণ চেষ্টা কৰি আজি সভাখন আয়োজন কৰা হ'ল। আজি আমাৰ সদৌ মায়ামৰা সাংস্কৃতিক সমাজৰ ফালৰ পৰা অসম চৰকাৰলৈ প্ৰতিটো নামঘৰৰ আমাৰ গাঁওবুঢ়া আৰু নামঘৰীয়াসকললৈ এককালীন এটা গভৰ্ণমেণ্টৰ ফাণ্ডৰ কাৰণে আমাৰ সদৌ মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়া আমাৰ প্ৰধান সম্পাদক শ্ৰী হেমন্ত গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত তেখেতে আগবাঢ়ি আছে। আৰু বৰ্তমান এই কাৰ্যপন্থাটো হৈ আছে। আৰু দ্বিতীয়তে আমাৰ অসম দৰ্শনৰ আঁচনিত আমাৰ নামঘৰবিলাক ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে বুলি গম পাইছোঁ। সেইখিনিও মানে আমাৰ নামঘৰবিলাকলৈ আহিব। আৰু ধৰ্মৰ দিশটোত আমাৰ মায়ামৰা সাংস্কৃতিক সমাজৰ যিমান অঞ্চলত আমাৰ এই ধৰ্মৰ ভিত্তিত আগৰ গুৰুসকলে দেখাই যোৱা কিছুমান ৰীতি পন্থা আমি সদৌ মায়ামৰা সাংস্কৃতিক সমাজে আচল অৰিজিনেল পদক্ষেপলৈ ঘূৰাই নিব বিচাৰিছোঁ। য'ত আমাৰ মায়ামৰা ধৰ্মৰ
সুৰাপানেৰে নহয়, য'ত আমাৰ মায়ামাৰ ধৰ্ম কানিৰে নহয়, য'ত আমাৰ মায়ামাৰ ধৰ্ম বিষ চিগাৰেটে নহয়, য'ত আমাৰ মায়ামাৰ ধৰ্ম অহিংসাৰে নহয়, আমি হিংসাৰে যি আমাৰ গুৰুসকলে দেখাই গ'ল, আমাৰ মায়ামাৰ ধৰ্ম যি গুৰুৰ বাণী, এই বাণীখিনিৰ পৰা মায়ামাৰ সমাজখনক আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত সদৌ মায়ামাৰ সাংস্কৃতিক সমাজে ঐক্যবদ্ধ হৈছে আৰু হ'ব। যিহেতু যিকোনো এটা অনুষ্ঠান গঢ় দিবলৈ এখন সমাজ প্ৰয়োজনীয়তা আহি পৰিছে, সেই গতিকে আজি এই সভাখনত এইখিনি কথাও অলপ বহলভাৱে আলোচনা কৰা হ'ল। আৰু আপোনালোকে আজি আহি আমাৰ এই লাইভ টেলিকাষ্ট আমাৰ মাকুম লাইভছ বা যি মিডিয়াৰ আজি আহিলে তেওঁলোককো আন্তৰিকতাৰে আমাৰ মায়ামাৰ সাংস্কৃতিক সমাজৰ ফালৰ পৰা ভকত বৈষ্ণৱ ফালৰ পৰা তেওঁলোকৰ দেহা কুশলে ভালো ৰাখি যাতে এনেকৈ আমাৰ মায়ামাৰ ধৰ্মক মানে অসমতে নালাগে, আজি গোটেই দেশতেই যাতে মায়ামাৰ ধৰ্মৰ হকে বাতৰিবিলাক জনজাগৰণ হিচাপে সৃষ্টি কৰিবলৈ তেওঁলোকক আমাৰ মায়ামাৰ ধৰ্মৰ ফালৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু আজি আমাৰ সভাৰ মূল উদ্দেশ্য লক্ষ্যবিলাক এইবিলাকে আছিল।